পেটুৱা কাইদেউ ভাল কথা কৈছে। অকল আপোনালোকৰ ঘৰতে নহয়, আমাৰ ঘৰতো ৰাতি সেই খাই বৈ শুবলৈ পাওঁ কি নেপাওঁ, দৰ্জাখন বন্ধ কৰা মাত্ৰকে খট 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 কিমান যে আৱাজ নুশুনিব। মইতো এতিয়া যিমান খটখটাই থাকিলেও সেই কাণেই নপতা হৈছো আৰু। কাণেই নপতা হৈছে? কিয় কিয় মানে সেই খট খট আৱাজটো শুনিলে গৈ দৰ্জাখন খুলিবি। বাহিৰত কোনো নাই, আকৌ বিচনাত পৰিমহি কি নপৰিমহি, আকৌ খটখটাবলৈ লাগিবই। কিমান সেই তাক খটখটনি দৰ্জা খুলিবিগে হয়, শান্তি নাইকিয়া হৈ গৈছে। সেইটো কাৰণে বাপেকে যিমান খটখটাই থাকিলেও খটখটাই থাক, কাণেই নপতা হৈছো আৰু। মইতো বাপেকে কালি ৰাতি 2 ঘণ্টামান দৰ্জা খুলি দৰ্জা মুখতে বহিয়ে আছো, কোনেনো খটখটাবলৈ আহে চাম বুলি। নাই, কোনো দেও মনিছ এটা নাই। গুটি ভাল কথা কৈছা। ক'ৰ পৰা দেখিবা দেও মনিছডাল? সেইটো মনিছ হলেহে দেখিবা, সেইটো বাহিৰা বস্তু হয়, মনিছ নহয়। তাকেহে দেই, কিনো ঘূৰিছে আমাৰ গাঁৱত, এডাল একেবাৰে মানে হোৱা খোৱা অশান্তি কৰি দিছে। ভালকে টোপনিটো মাৰিব নোৱাৰো, এই চিলিমিলিকে টোপনি আহিবহে, খটখটাবলৈ ধৰিবই। মোৰ আইডিয়া এইটো প্ৰেতাত্মা হব নেকি? নহয় গুটি কাইদেউ, এইটো প্ৰেতাত্মা নহয়, এইটো বেলেগ কিবা বস্তুহে হব। প্ৰেতাত্মা হোৱাহেঁতেন এই দৰ্জা খুলি বাহিৰলৈ ওলাই অহাৰ লগালগ মুহাম মাৰি মানুহটো খতমে বনাই পেলালেহেঁতেন। সেইটো নোহোৱা নহয় বাৰু, প্ৰেতাত্মাও নহয় যদি এইটো হয়হে কি? কেনেবাকে কোনোবাই আমাৰ গাঁৱৰ সেই জয় জয় মই দেখি বিৰা মেলি দিয়া নাইতো। বিৰাও বৰ সাংঘাতিক বস্তুটো, বিৰাই যি কৰিবলৈ কয় তাকে কৰিব। এই তাৰ মালিকে কৈছে চাগে বুলিব মানুহ হোৱাৰ লগে লগে চবৰ দৰ্জাত খটখটাই থাকিবি, সেইটো কাৰণে সি খটখটাই থাকে নেকি আকৌ। হ'ব পাৰে দেই দৌতি, হ'ব পাৰে। আপোনাৰ কথাটো ইমানো নহয় বুলি ক'ব নোৱাৰি বাৰু। কিন্তু আৰু এটা কথা নহয়, এই দৌতিয়ে ক'লে যে আমাৰ গাঁও জয় জয় মই হোৱা দেখি কোনোবাই সেই বিয়া মেলি দিছে বুলি। আমাৰ গাঁৱত জয় জয় মই হৈছেগেনো কিডাল? নেমু, তুমি মানে গাঁৱত থাকাহে, গাঁওখনৰ খবৰ খাতি একোৱে নেৰাখা। ক'ত কিমান উন্নতি হৈছে মোক সোধা না। ক'তা? মই চোন উন্নতি হোৱা একোডালে দেখা নাই। বজাৰে চেচ তেতিয়াহ'লে। কেলে কালি পৰহিয়ে খগেনৰ পিতেকে বন্ধন গোটৰ লোন লৈ কাৰ এখন লৈ অহা নাই? আকৌ সেই নুমালৰ পিতেকে 10 লাখ টকা লোন লৈ পানি ষ্টেট বেংকৰ পৰা সেইটো একদম RCC বিল্ডিং ঠুকি আছে, সেইবিলাক দেখি পোৱা নাই তুমি? আকৌ আমাৰ সেই দীঘলা পিতেকেতো সেই কৰোৰ টকা মালিক এটা ঘৈণীয়েককে উঠাই লৈ আহিলে। সেই মালিকটো ভাগৰ গোটেই সা সম্পত্তি প্ৰপাৰ্টি হেনো ঘৈণীয়েকৰ নামতে আছিলে। মামুলি টকা মালিক বনি গল নে এতিয়া সেইটো? দৌতি, আপুনিও ভাল কথা কয় দেই। সেইবিলাক জানো উন্নতি হোৱা বুলি কয়? সেইবিলাক ৰখাতলে যোৱা বুলিহে কয়। লোন লৈনো কোনোবাই ঘৰ বনায়, লোন লৈ কোনোবাই গাড়ী লয়, এইবিলাক মাথা বেয়া কাম নহয় নে? বাদ দে নেমু, বাদ দে। কোনোবাই উন্নতি কৰিছে নাই কৰা এইবিলাক আলোচনা কৰিব নালাগে এতিয়া মোৰ কথাটো হলে ৰাতি হলে দৰ্জাত খটখটোৱা বস্তুটো কি, ইয়াক কেনেকৈ ধৰিব পৰা যায় সেইবিলাকৰ ওপৰত আলোচনা কৰ। মিছাতে বাজে আলোচনা কৰি সময় নষ্ট কৰি লাভ নাই নহয়। তাকেতো, এনেই অযথা কথা পাতি লাভ নাই নহয়। কোনোবাই লোন লৈ ঘৰ বনক বা লোন লৈ গাড়ী লওক বা বেলেগৰ মাইকীকে পলুৱাই আনক। এতিয়া আমাৰ মেইন উদ্দেশ্য হল ৰাতি হলে খটখটোৱা বস্তুটো কি, ইয়াক কেনেকে ধৰিব পৰা যাব বাৰু? কাবাৰ ওচৰত কিবা বুদ্ধি আছে নেকি? হয় পালোৱান, এটা কাম কৰিব লাগে। এই বিয়া হলেও সেইটো বাহিৰা বস্তুহে, এই বাহিৰা বস্তু জালত ফচি যায় নহয়। এই ঘৰৰ দৰ্জাৰ ওপৰত জাল এখন মেলি থব লাগে, চিটকানি লগাই। দৰ্জাত খটখটোৱাৰ লগালগ জালখন এৰি দিব লাগে, বাপেকে যিটো বস্তু আহে তাতে সোমাই পৰিব। দৌতি, এই দৰ্জাৰ ওপৰত জালখন চিটকানি লগাই মেলি থোৱা কথাটো কবলেহে সহজ, সেইটো কৰিবলৈ মামুলি টান নেকি? বেলেগ উপায় আছে যদি কাবাৰ আগত আৰু কওকচোন। নহব, ভাল কথা কৈছে। এই দৰ্জাত খটখটোৱাটো ওলাব পৰা, এই ভালকে ৰাতি টোপনিয়ে যাব পৰা নাই, গম পাইছে নে? আকৌনো কি, সেই মোৰো একেহে। কালি ৰাতি আমাৰ ঘৰতো 4 ইবা কি খটখটাই আমাৰ সেই মুনুকনৰ বাপেকে দৰ্জাখন খুলি চাই, নাই কোনো নাই। আকৌ আহে, আকৌ খুলি চাই, নাই। এবাৰ বাপেকে খঙি উঠিলে নে কি নে মানুহটো ভাগৰ 2 ঘণ্টামান দৰ্জাখন খুলি বহিয়ে আছে, তেতিয়া আকৌ একো খটখটনিয়ে নাই। তাকে হেপাই নব, কিনো জহনি ওলালে এইটো মানে হোৱন খাওন নাইকিয়া কৰি দিছে আৰু দেই গাঁওখনত। এই জহনিটো গাঁৱৰ পৰা খেদি ললেহে শান্তিত থব পাৰিব আৰু। হয় পাই, ক'ৰ পানো কি আহিলে মানে এইটো গোটেইখন অশান্তি সৃষ্টি কৰি দিছে আৰু। কেনেকেনো খেদিব পৰা যায় জানো এইটো? এই আমাৰতো গৈছে আজি পালোৱানহঁতৰ লগত কাৰ লগত আলোচনা কৰিবলৈ, এই কেনেকে কি কৰি খেদিব পৰা যায়। নব, এই আমাৰ জানো ওলাই গৈছে, তালৈকে গৈছে নেকি? তেতিয়াহ'লে গোটেইকেইটাই পেটুৱা ঘৰতে লগ খাই পানি আলোচনা কৰি আছে নি ঠিকনা নাই। নব, আপুনিও নেযাওঁ ক'লে সেই কথা পাতোতে আপোনাক ভিতৰলৈ নিবলৈকে পাহৰিলো। বলক নহ'লে চাহ এটোপাকে খাই যাব। নেখাওঁ বুজিছ, মই
এতিয়া ঘৰত চাহ খাই আহিছো বুজিছনে। এই বেছিকে চাহ খালে আকৌ ভাতো খাব নোৱাৰা হৈ থাকো, সেইটো কাৰণে নাখাওঁ দে। ময়ো গৈয়ে থাকো গম পাইছনে। হয় নেকি? যাওক তেতিয়াহ'লে নব। সঁচাকে দেই, এই শনিটোৰ পৰা মানে গোটেই গাঁওখন অশান্তি হৈ গৈছে আৰু। অকল এঘৰত বুলি নহয় নহয়, গোটেই গাঁৱৰ মানুহৰ দৰ্জাত খটখটাই থৈ মামুলি বস্তু এইটো। ঠিক কৈছে। এই পেটুৱা কাইদে কোৱা বুদ্ধিটো কৰিলেহে কামত দিব। কিন্তু ব'লক তেতিয়াহ'লে এই গোটেইকেইটা সেই চান্তা বেজৰ ঘৰ পাই আহোগে। এই এনেকুৱা বিলাক কামত আকৌ চান্তা বেজেও বহুত বহুত ডিমাণ্ড কৰি দিয়ে নহয়। এতিয়া যিমান ডিমাণ্ড কৰিলেও উপায় নাই আৰু। এই চবে মিলি জুলি দিলেই হ'ল। এই অশান্তিটো অকল এজনৰ নহয় ন, চবৰে হৈছে। চবৰে দৰ্জাত খটখটনি আহিছে, গতিকেলৈ গোটেইখিনিয়ে মিলি জুলি ভৰি দিলে খেলাই খতম আৰু। সমাধানটো ওলাইছে যেতিয়া এতিয়াও হাত সাপুতি বহি থাকিব নালাগে, লগে ভাগে গোটেইকেইটা তেতিয়াহ'লে চান্তা বেজৰ ঘৰ পাই আহোগে ব'ল। এই কথাবিলাক ক'লে কিজানি ডিমাণ্ডটো নিদিবও পায়, অকমান কম পইচাতে কৰি দিয়ে নেকি আকৌ। এই পেটুৱা কাইদে কোৱা কথাটো মিছা নহয় দেই। গোটেইকেইটা গ'লেহে ভাল হ'ব। এই গোটেইকেইটাই এখা এখা কৰোঁতে তেতিয়া কেনেবাকে হ'লেও কেইটকামান কমাব। নেমু ব'ল তেতিয়াহ'লে ৰাস্তা ধৰিব লাগে আৰু। নেমু কাইদেউ, এই চান্তা বেজৰ লগত আপুনিয়ে কথা পাতিব দেই। আমিকেইটাই পাতিম যেনিবা, সেই পিছত পাতিম। এই আগতীয়াকে আপুনিয়ে পাতিব। আপোনাৰ লগত চান্তা বেজৰ অকমান ভালো নহয়, এই খৰচাটো অকমান কমে নেকি আকৌ। ঠিক আছে ঠিক আছে, এই প্ৰথমতে ময়ে পাতিম বাৰু। তেতিয়াহ'লে সেই লগত আৰু মাইকী মানুহ কেইজনীমানো লৈ যাওঁ নেকি? মানুহ সৰহকে দেখিলে চান্তা বেজে আৰু অলপ পইচা কমাই দিয়ে নেকি আকৌ, নে কি পালোৱান? সেই দৌতি, আপুনিও বৰ কিবা সেই উতলা শাকত ফেন কৰা মানুহ দেই। আমি কৈ আছো বাদুলিয়ে কল থোকা খালে, আপুনি কৈ আছে বোলে ৰামে সীতাক নিলেই। এইটো মই কিবা অকল মোৰ ভালৰ কাৰণে কৈছো নেকি? সকলোৰে ভালৰ কাৰণেহে কৈছো। বোলো মানুহ সৰহকে দেখিলে চান্তা বেজে পইচা কেইটকামানকে কমাই দিয়ে নেকি বুলি ভাবিহে কৈছো কিবা। হ'ব দে, এই নিনিয় যদি নেলাগে আৰু আমি কেইটা যাওঁ ব'ল। ইমান খং কৰিব নালাগে নহয়। তহঁতি মেইন কথাটো ধৰিবই পৰা নাই। এইটো দৰ্জাত খটখটাই থকাটো বেলেগ কোনো নহয় জাননে। সেইদিনাখন কেলে আমাৰ গাঁৱৰ খগেন বুঢ়া মৰা নাই, এই খগেন বুঢ়া ভাগৰ আত্মাটোৱেই হয়। সি এনে সৰব জান। গোটেই গাঁৱৰ মানুহে কি বস্তু বুলি মাথা গৰম কৰি ফুৰিছে, আজিলৈকে কাৰো মুখত শুনা নাই খগেন বুঢ়া আত্মাটো হয় বুলি। সি একেবাৰে এনে ঘপককে কৈ দিব পাৰিলে সেইটো খগেন বুঢ়া আত্মাটো হয় বুলি। সিহঁতৰ ঘৰৰ মানুহে শুনিব লাগিলে তোক মৰিয়াব গম পাইছ নাই। এনেকুৱা জাহা তাহা কথা নকবি। হয় পাই, এইবাৰে কিবা আমাৰ গাঁৱত মানুহ মৰিছে নেকি? আগতো মানুহ মৰিছে। আগতে মানুহ মৰাৰ পিছত এনেকুৱা হয় নেকি কিবা? এইবাৰহে প্ৰথম হৈছে। পলথিন, এইটো যেনিবা মানি লৈছো খগেন বুঢ়া আত্মাটো হয়। তহঁতৰ যে ককা মৰিছিলে যোৱা বছৰ, তহঁতৰ ককা মৰাৰ পিছতো তেতিয়া এনেকে দৰ্জাত খটখটাব লাগিছিলে ককা আত্মাটোৱে, কেলে খট নখটালে? মোৰ কথাটো মানে তহঁতি বিশ্বাসে কৰা নাই। আমাৰ ককা আকৌ মদ নেখাই হৈছিলে নহয়। খগেন বুঢ়াই মদ খাই আকৌ, এই মদ খাই নিচা হোৱাৰ পিছত মানুহে যি টি কৰি ফুৰে নাই, সেই তেনেকুৱা হৈছে আকৌ। আমাৰ ককা মদেই নাখায়, ক'ৰ পৰা লোকৰ দৰ্জাত খটখটাবগে? তেহেঁতৰ ককাকে মদ নাখায়, সাজ নাখায় হৈছিলে। তো আমাৰ ঘৰত মিটুকক খাবলৈ গ'লে সাজ বাতিয়ে বাতিয়ে খায়, আকৌ বোলে মদ নাখায়। কথা কৈছে চা। বুৰ্বকহঁত, সাজটো কিবা মদ নেকি? সাজটো হৈছে আমাৰ অসমীয়া মানুহৰ চৰপতহে। সেইটো চৰপত বুলিহে খায়, মদ বুলি খায় নেকি কিবা? একো নাজানো তহঁতি। তেতিয়াহ'লে আজিৰ পৰা গৰমত চৰপত খাবলৈ মন গ'লে সেই মাক কৈ সাজকে এবাতি মাৰি দিবি। এইডাল পুতুকণ্ডাল মানে অকমান বেছি উস্তাদি। আজি তহঁতৰ পাপাহঁতে চান্তা বেজৰ ওচৰলৈ গৈছে নহয়, চাবিচোন সেই চান্তা বেজেও মই কোৱা কথাটোকে ক'ব। কি? এইটোতো বৰ আচৰিত কথা হৈছে নহয়। আচৰিত মানে? চান্তা কাইদেউ, চবৰে কিবা শুৱন খাৱন নাইকিয়া হৈ গৈছে গম পাইছেনে? আপুনিয়ে কিবা এটা কৰিলেহে কৰা আৰু। গম পাইছানে চান্তা? শুবলৈ লবাহে, চকুকেইটা মুদিবলৈ নোপোৱাই। এই দৰ্জাত খটৰ মাৰি বহিয়ে নহয়, ওলাই গৈ চাবা কোনো নাই। অকল দৰ্জাত টুকুৰিয়াই থৈ যায় নে কিবা মাত বোলো দিয়ে হয়? নাই চান্তা, গম পাইছানে? মৰিবলৈও মাত এষাৰ নিদিয়ে, অকল দৰ্জাত খটৰ মৰিয়াবহে জানে, তাৰ বাহিৰে একো নাই। আৰু কি গম পাইছে নাই চান্তা কাইদেউ? এই আপুনি দৰ্জাখন খুলি চাব কোনোতো নাই, তাৰ পিছত আকৌ সোমাই গৈ বিচনা পাবগে কি নেপাবগে, খটৰ আকৌ মৰিয়াবই। মইতো কালি সেই খঙৰ চোততে 2 ঘণ্টামান দৰ্জাখন খুলি দৰ্জা মুখতে বহি আছো। বহি থকালৈকে নাই একো মাত বোল আৱাজ চাৱাজ একোডাল নাই। বোলো এতিয়া নাহে হপায়। গৈ পানী বিচনাত বাগৰিছোগেহে গম পাইছেনে? আকৌ মানে সেই খটৰ টকুৰিয়ালে। হয় নেকি? কেছটো তেতিয়াহ'লে অলপ বেলেগ। এনেকে মই ঠিক কৰিব নোৱাৰিম। তোমালোকৰ গাঁৱৰ কাৰোবাৰ ঘৰত মই ৰাতি খপিবগে লাগিব, তেতিয়াহে বস্তুটো ধৰিব পৰা যাব।
হ'ব তেতিয়াহ'লে শান্তা কাইদেউ সেই আমাৰ ঘৰতে থাকিবগে পাৰিব ৰাতি আমি গোটেইকেইটা থাকিম আমাৰ পিতাইও থাকিব নে কি দতি আমাৰ ঘৰতে ভাল হ'ব হ'ব দে তহঁতৰ ঘৰতে হওক বা আমাৰ ঘৰতে হওক মুঠৰ ওপৰত বস্তুটো ধৰিব পাৰিলে হ'ল আৰু শান্তা কাইদেউ পিছে হেৰি নহয় কাহানিকে যাব কাহানিকে মানে আজি ৰাতিয়ে যাম আকৌ এইবিলাক কামত পলম কৰি লাভ নাই নহয় কেতিয়া কি ঘটনা ঘটাই এইবিলাক বস্তুৱে কোনো ধৰিব নোৱাৰে যিমান সোনকালে হয় সিমানে ভাল আজি ৰাতিলে মই তোমালোকৰ গাঁৱলৈ গৈ আছো তেতিয়াহ'লে ঠিক আছে শান্তা কাইদেউ আপুনি আমাৰ ঘৰটো চিনি পায় নহয় গৈ পানি চিধা চিধি আপুনি আমাৰ ঘৰতে সোমাবগে ঠিক আছে কিন্তু এটা কথা ইয়ালৈ অহা গোটেইকেইজন তেতিয়াহ'লে পালোৱানহঁতৰ ঘৰতে ৰখিবা এই ৰাতিটো ৰখাও হ'ব বস্তুটো ধৰাও হ'ব নে কি হ'ব শান্তা কাইদেউ আমি গোটেইকেইজন থাকিম বাৰু পালোৱানহঁতৰ ঘৰতে আৰু এটা কথা মোৰ মাননীটোৰ কথা কোৱাই নাই নহয় মোৰ মাননীটো আকৌ প্ৰায় 5,000 মান টকা লাগিব দেই সেইটো হলে তোমালোকে বেয়া পালে নহব কাৰণ মোৰ কষ্টও আছে ন তাতে আকৌ গোটেই ৰাতি খপিব লাগিব কেতিয়াবা ধৰিব পাৰো 5,000 অকমান বেছি হৈ গৈছে নি শান্তা কাইদেউ দেখিছে আমাৰ গাঁৱৰ মানুহবোৰৰ অৱস্থা চাই চিতি অকমান কমাব আৰু শান্তা অকমান চাই চিতি কমাই কৰি লগোৱা এনেকে নেলু চেপা দি ধৰিলে আমি উখাই ল'ব নোৱাৰিমচোন নে কি কহে পালোৱান তোন আকৌ শান্তা কাইদেউ এই অৱস্থাটোলে চাই কিবা এটা কমাব নোৱাৰি নে বাৰু তোমালোকে চবে কৈছা যেতিয়া টকা 2,000 এটা কমাই দিম বাৰু 3,000 হলে মোক একদম ফিক্স লাগিব দেই সকলোৱে তেতিয়াহ'লে শুনিলে নহয় শান্তা কাইদেউক 3,000 ফিক্স দিব লাগিব কোৱাটো এতিয়া সকলো ৰাজি নে হ'ব 3,000 হে গোটেইকেইটাই মিলা মিলি কৰি দিলেই হ'ল আৰু গাঁৱৰ মানুহ আছে নহয় চবৰ পৰা কিবা এটা ল'ম নহয় মই ৰাজি কিন্তু দেই মোৰ পিনৰ পৰাও একদম ফাইনেল লওকে পালোৱান ময়ো ৰাজি আছো তেতিয়াহ'লে শান্তা কাইদেউ আজি ৰাতিলে নোযোৱাকে নাথাকিব এই সকলো ৰাজি হলে নহয় আপোনাক 3,000 দিবলৈ আপুনি গৈ বস্তুটো ধৰাহে কথা এতিয়া ঠিক আছে মই ৰাতিলে গৈ আছো তেতিয়াহ'লে হেল্ল' গাইজ ভিডিঅ'টো আজিলে ইমানেই এই 10,000 টুকুৰ মৰাটো প্ৰকৃততে কোন ইয়াক সঁচাকৈ ধৰিলে নে এই সকলোখিনি কথা জানিবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ আৰু এটা কথা ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কিন্তু আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লেতো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই